তাৰ বন্ধু বান্ধৱীসকল, যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে ADRE 2.0 ৰিজাল্ট 7 মাৰ্চ 2025 তাৰিখে ঘোষণা কৰাৰ কথা আছে। সেইটোৱে ৰিজাল্ট আপোনালোকে ক'ত কেনেকৈ চেক কৰিব সেই বিষয়ে মই আজি আপোনালোকক জনাব গৈ আছোঁ। পোনপ্ৰথমে আপোনালোকে গুগলত গৈ সেৱা অনলাইন বুলি চাৰ্চ কৰিব। তাত আহিব, আপুনি চাব সেৱাৰ ছাইটটো যিটো প্ৰথমতে থাকে সেইটোতে ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকে দেখা পাব ইয়াত ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ক্লাছ 3 পোষ্ট আছে, ক্লাছ 4 পোষ্ট আছে। ইয়াতে আপুনি ক্লিক কৰিলে ইয়াত লিংকটো আপোনাৰ দেখাব। সেই লিংকত গৈ আপুনি আপোনাৰ ৰোল নাম্বাৰ আৰু পাছৱৰ্ড দি আপুনি আপোনাৰ ৰিজাল্ট চাব পাৰিব। শেহতীয়াকৈ সেৱাই কোনো ধৰণৰ জাননী এতিয়ালৈকে জাৰি কৰা নাই য'ত ৰিজাল্ট সম্পৰ্কীয় তথ্য দিছে। গতিকে সেৱাৰ সেয়ে ৰিজাল্ট দিয়াৰ আগত সেৱাই নিশ্চয়কৈ এটা জাননী জাৰি কৰিব য'ত কেনেকৈ ৰিজাল্ট চাব লাগে বা লিংকসমূহ দিয়া থাকিব, ক'ত ক'ত ৰিজাল্ট উপলব্ধ হ'ব। সেই গতিকে আপোনালোকে ইয়াতে নটিফিকেশ্যনত চাই থাকিব। ইয়াত আপোনাৰ ৰিচেণ্ট যিমান ADRE সংক্ৰান্তীয় নটিফিকেশ্যন আহে ইয়াত আপোনাক দেখুৱাব। গতিকে আপোনালোকে সেৱা ছাইটটো চাই থাকক।